এইকেইটা চাইছে না ৱাটাৰফুল ইমান ধুনীয়া লাগিছে চাবলৈ আৰু পাহাৰৰ মাজত মানে কি ক'ম আৰু চৰাই চিৰিকটি দেখি পোৱা যাব হাতী বাঘ আৰু এইটো সিংহ তেনেকুৱা মানে বিভিন্ন ধৰণৰ প্ৰজাতিৰ বস্তু দেখি পোৱা যাব আৰু জীৱ জন্তু দেখি পোৱা যাব পাহাৰ পৰ্বতৰ মাজতে ইমান ধুনীয়া সিহঁতে বসবাস কৰি বা বাস কৰি আছে জীৱকেইটা আৰু ৰাতিপুৱা সূৰ্য উঠিলে ৰাতিপুৱা আহাৰ বিচাৰিবলৈ নিজে নিজে যাব লাগে নহয় জানো তেনেকুৱা সাপো নিজৰ আহাৰ বিচাৰিবলৈ গৈ আছে হ'বলা আৰু তাক আমি কোনো ডিষ্টাৰ্ব নিদিওঁ গতিকে আপোনালোকে চাই থাকক আৰু এইখন হ'ল দলদলত মানে যিমান মানে চৰাই চিৰিকটি দেখি পাব এইখন পানী হাঁহ হ'বলা আৰু বগলীও আছে বগলী উৰা মাৰিছে আৰু দেই আৰু দুপৰীয়া সময়তে মানে হাতী দেখি পোৱা যায় হাতী বাঘ আৰু তেনেকুৱা বিভিন্ন ধৰণৰ দেখি পোৱা যায় লেকিন মোৰ মোবাইলত কেপচাৰ কৰিব পৰা নাই তো গতিকে আপোনালোকে চাওক আৰু ভাল লাগিলে যদি আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰি থ'ব বেল আইকন বজাই থ'ব যেতিয়া মই নিউ ভিডিঅ' ঢালিম আপোনালোকৰ ওচৰত গৈ পাবগৈ আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি নথয় তেতিয়াহ'লে এনেকুৱা ভিডিঅ' আৰু আপোনালোকে দেখি নাপাব দেই সকলো ৰাইজক ধন্যবাদ ভুল হ'ল যদি